নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ সাৱধান হৈ পৰক আকৌ আহিব পাৰে প্ৰচণ্ড ভূমিকম্প ইতিমধ্যেই এলাৰ্ট জাৰি কৰা হৈছে আজি ৰাতিপুৱা 4:17 আহিছিল প্ৰচণ্ড ভূমিকম্প সমগ্ৰ অসম কঁপাই গৈছিল এই প্ৰচণ্ড ভূমিকম্পই আৰু এই ভূমিকম্পৰ পিছতেই পুনৰবাৰ ভূমিকম্পক লৈ সতৰ্কবাণী জাৰি কৰা হৈছে আকৌ অসমত কম্পন অনুভূত হ'ব পাৰে ভূমিকম্পৰ আজি ৰাতিপুৱা নগাঁও জিলাৰ ঢিঙৰ পৰা উৎপত্তি হৈছিল প্ৰচণ্ড ভূমিকম্পৰ তাৰ পিছতেই এলাৰ্ট জাৰি কৰা হৈছে আৰু এই ভূমিকম্পৰ পিছতেই ৰাজ্যত সলনি হৈছে বতৰ মাঘ বিহুৰ পূৰ্বে বৰ ভূমিকম্পে কঁপাই গ'ল সমগ্ৰ ৰাজ্য ভূমিকম্পৰ পিছত ৰাজ্যৰ বতৰ এতিয়া পৰিৱৰ্তন হৈছে হ'ব পাৰে প্ৰচণ্ড বৰষুণৰো এলাৰ্ট জাৰি কৰা হৈছে কেইবাখনো জিলালৈ ইতিমধ্যে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিছে এলাৰ্ট ধেমাজি ডিব্ৰুগড় তিনিচুকীয়া নগাঁও চৰাইদেউ শিৱসাগৰ যোৰহাট গোলাঘাট কাছাৰ হাইলাকান্দি শ্ৰীভূমি শোণিতপুৰ ওদালগুৰি তামুলপুৰ বাক্সা বজালী নলবাৰী বৰপেটা গোৱালপাৰা বঙাইগাঁও চিৰাং ধুবুৰী কোকৰাঝাৰত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে সাৱধান হৈ পৰক আপুনি আন এটা ব্ৰেকিং নিউজ বুলডোজাৰৰ শব্দত কঁপি উঠিছে সমগ্ৰ মধ্য অসম উচ্ছেদৰ মাজতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আজি মধ্য অসমত চলিছে সৰ্ববৃহৎ উচ্ছেদ অভিযান দয়া নাই ক্ষমা নাই নীতিৰে বুলডোজাৰৰ শব্দ শুনিবলৈ পোৱা গৈছে মধ্য অসমত এফালৰ পৰা ঘৰ বাৰী ভাঙি গৈছে প্ৰশাসনে পুৱাই চৰাঞ্চলৰ শ বিঘা ভূমিত চলিল প্ৰশাসনৰ বুলডোজাৰ বুঢ়াচাপৰিৰ শ বিঘা চৰৰ ভূমিত বৃহৎ উচ্ছেদ অভিযান শ পৰিয়াললৈ উচ্ছেদৰ জাননী শোণিতপুৰ জিলা প্ৰশাসনৰ আৰিমাৰী চৰ গণেশ টাপু চৰ লাঠিমাৰী চৰৰ লোকৰ মাজত হাহাকাৰ শ পৰিয়ালক 15 দিনৰ সময়সীমা দিছিল জিলা প্ৰশাসনে ইতিমধ্যেই বৃহৎ আৰক্ষী বাহিনীৰ উপস্থিতিত চলি আছে বৃহৎ উচ্ছেদ অভিযান বাৰে বাৰে উচ্ছেদ চলাৰ পাছতো বেদখলমুক্ত হোৱা নাই বুঢ়াচাপৰি 830 হেক্টৰ ভূমিত চলিছে উচ্ছেদ অভিযান উচ্ছেদৰ মাজতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে প্ৰশাসনক বাধা প্ৰদান বেদখলকাৰী ৰাইজৰ মুঠতে সংঘাতো সৃষ্টি হৈছে উচ্ছেদস্থলীত আৰু আনপিনে উচ্ছেদিত ৰাইজৰ খুব দেখিবলৈ পোৱা গৈছে ৰকিবুল হুছেইন আৰু কংগ্ৰেছৰ ভুলৰ বাবেই উচ্ছেদ অভিযান চলোৱা হৈছে ৰকিবুল হুছেইনৰ ভুলৰ বাবেই আজি আমাক উচ্ছেদ কৰিছে বিজেপিয়ে জুৰিয়াত উচ্ছেদৰ মূল জগৰীয়া এসময়ৰ কংগ্ৰেছ দল কম্বল দমকল দি ভোট লৈছিল ৰকিবুল হুছেইনে বনমন্ত্ৰী হৈ থাকোঁতেই খেলিমেলি কৰি থৈ গৈছে ৰকিবুল হুছেইনে ৰকিবুলে ভুল নকৰাহেঁতেন আজি উচ্ছেদ নকল হয় জুৰিয়াৰ উচ্ছেদস্থলীৰ পৰা ৰাইজৰ খুব দেখিবলৈ পোৱা গৈছে ৰকিবুল হুছেইনৰ বিৰুদ্ধে বিস্ফোৰণ উচ্ছেদিত ৰাইজৰ ৰকিবুল হুছেইন আৰু কংগ্ৰেছৰ ভুলৰ বাবে এতিয়া বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰীয়ে মিয়াৰ ওপৰত বুলডোজাৰ চলাই আছে বুলি এতিয়া খুব উজাৰিছে উচ্ছেদিত ৰাইজে ৰকিবুল হুছেইনক জুৰিয়াত প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে উচ্ছেদিত ৰাইজে আৰু আনপিনে আজি মধ্য অসমত উচ্ছেদ অভিযান চলি থকাৰ মাজতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা বৰপেটা গোৱালপাৰাতো আকৌ হ'ব বৃহৎ উচ্ছেদ অভিযান দৰং জিলাতো চলিব বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান 20 লাখ বিঘা মাটি ৰাজ্যজুৰি বেদখলকাৰীৰ কবলত আছে তাৰে 1.5 লাখ বিঘা মাটিতহে উচ্ছেদ হৈছে বিজেপিৰ দিনত আজিও তেজপুৰ শোণিতপুৰত চলি আছে প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান বাইঘাটা তেজপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথতো হ'ব উচ্ছেদ অভিযান 4 লেনযুক্ত ঘাইপথ নিৰ্মাণৰ লগে লগে আঁতৰিব লাগিব বেদখলকাৰীক মাটি আবণ্টন দিয়াৰ কোনো ব্যৱস্থা নাই ভাৰতীয় নাগৰিকত্ব প্ৰমাণ হলেহে চিন্তা চৰ্চা কৰা হ'ব মাটিৰ কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বেদখলকাৰীৰ বিৰুদ্ধে দয়া নাই ক্ষমা নাই নীতিৰে ৰাজ্যত উচ্ছেদ অভিযান চলি থাকিবই বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে 20 লাখ বিঘা মাটি বেদখলকাৰীৰ কবলত আছে আৰু এই মাটিসমূহ বেদখলকাৰীৰ পৰা কাঢ়ি অনা হ'ব সেয়েহে অসমৰ প্ৰত্যেকটো জিলাত বেদখলকাৰীৰ বিৰুদ্ধে বুলডোজাৰ চলিবই বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা গুৰুত্বপূৰ্ণ খবৰ মিয়া সমাজৰ দুৰ্ভাগ্য কংগ্ৰেছক টকাও দিব লাগে ভোটো দিব লাগে কংগ্ৰেছে উচ্ছেদৰ সময়তো মিয়াক সহায় নকৰে বিৰোধীয়ে নিৰ্বাচনৰ পূৰ্বে বিয়া পাতিবলৈও টকা সংগ্ৰহ কৰি আছে মোৰ এজেণ্টৰ হাতত 50,000 টকা নথকা নহয় বিৰোধীয়ে টিকট প্ৰদান লৈ ধন সংগ্ৰহৰ অভিযোগক লৈ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ কংগ্ৰেছ দল আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে এইদৰে
সংবাদ মাধ্যমৰ আগত সৰব হৈ পৰিছে আৰু আনপিনে বিধায়ক অখিল গগৈক উদ্দেশ্যিও মন্তব্য মুখ্যমন্ত্ৰীৰ শিৱসাগৰ সমষ্টিত অখিল গগৈক হৰুৱাব পৰা বিজেপিৰ বহুত কাৰ্যকৰ্তা আছে মই নোযোৱাকৈ বিজেপি প্ৰাৰ্থীয়ে অখিল গগৈক হৰুৱাব 2026 চনৰ বিধানসভা নিৰ্বাচনত মই কেনেকৈ শিৱসাগৰ সমষ্টিত নিৰ্বাচন খেলিম মইতো শিৱসাগৰ সমষ্টিত নিৰ্বাচন খেলিলে শিৱসাগৰ সমষ্টিৰ ৰাইজৰ বাবে কাম কৰিব লাগিব গতিকে মই নোযোৱাকৈ বিজেপিৰ আন কাৰ্যকৰ্তাই অখিল গগৈক 2026 বিধানসভা নিৰ্বাচনত পৰাস্ত কৰিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে ভোটাৰ তালিকাৰ বিসংগতিক লৈও মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আমি এখন নিকা ভোটাৰ তালিকা হোৱাটো বিচাৰিছোঁ ভোটাৰ তালিকাৰ বিসংগতিক লৈ আমিও অভিযোগ দিম আমি যদি ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিছোঁ বিৰোধীয়ে অভিযোগ দিয়ক ভোটাৰ তালিকাৰ বিসংগতিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য ভোটাৰ তালিকা বিজেপিয়ে প্ৰস্তুত নকৰে ভোটাৰ তালিকা দেশৰ নিৰ্বাচন আয়োগে প্ৰস্তুত কৰে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ আন এটা পলিটিক্যাল ব্ৰেকিং নিউজ আজিৰে পৰা আৰম্ভ হৈছে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ 2026 চনৰ বিধানসভা নিৰ্বাচনীৰ প্ৰচাৰ আজিৰে পৰা আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে বিজেপি দলে খানাপাৰাত দেৱাল লিখনেৰে 26 নিৰ্বাচনী প্ৰচাৰৰ শুভাৰম্ভ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 26 নিৰ্বাচনক লৈ এই প্ৰস্তুতি আৰম্ভ কৰিছে টিকটক লৈ পুনৰবাৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ পৰা টিকট পাম বুলি নাপায় আৰম্ভ হ'ল বিজেপিৰ নিৰ্বাচনী ৰণ বিজেপিয়ে বজালে 2026 নিৰ্বাচনৰ ৰণদংকা অসমৰ সুৰক্ষা বিজেপিৰ প্ৰতিজ্ঞা শ্লোগানেৰে যাত্ৰা বিকশিত অসম জয় আই অসম বিধানসভা নিৰ্বাচনক লৈ 11টাকৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিত আমি কোনো প্ৰাৰ্থীৰ আবেদন নলওঁ এটা প্ৰক্ৰিয়াৰ দ্বাৰাহে সিদ্ধান্ত লোৱা হ'ব টিকটৰ ক্ষেত্ৰত এটা প্ৰক্ৰিয়াৰ দ্বাৰাহে বিজেপিৰ প্ৰাৰ্থীক টিকট দিয়া হ'ব 50টা সমষ্টিত প্ৰাৰ্থী ঘোষণা আজিও কৰিব পাৰিব বিজেপিয়ে আমাৰ দলত নিৰ্বাচন খেলিম বুলি খেলিব নোৱাৰে টিকটৰ বিনিময়ত বিজেপিত টকা লোৱা নহয় এইদৰে বিজেপিৰ টিকট সন্দৰ্ভত মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিবলৈছো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ শুল্ক আৰোপক লৈ ভাৰতক পুনৰ সকিয়নি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পুনৰবাৰ সকিয়নি প্ৰদান কৰিছে ডনাল্ড ট্ৰাম্পে ভাৰতক পুনৰ সকিয়নি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ভাৰত ৰাছিয়াৰ বাণিজ্যিক সম্পৰ্কক লৈ পুনৰবাৰ এই সকিয়নি প্ৰদান কৰিছে ডনাল্ড ট্ৰাম্পে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে ভাৰতৰ ওপৰত অধিক শুল্ক আৰোপৰ ঘোষণা ডনাল্ড ট্ৰাম্পৰ মোদী ভাল মানুহ তেওঁ জানে মই সুখী নহয় মোক সুখী কৰাটো খুবেই প্ৰয়োজন সকিয়নি ট্ৰাম্পৰ ভাৰত ৰাছিয়াই তেলৰ বাণিজ্য কৰিলে মই ভাৰতৰ ওপৰত অধিক শুল্ক আৰোপ কৰিম বুলি ঘোষণা কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে অন্য এটা খবৰ ঋণৰ ধনেৰে সুদ পৰিশোধ ৰাজ্য চৰকাৰৰ ভয়ংকৰ বিত্তীয় সংকটত অসম ৰাজ্য চৰকাৰৰ এই অৱস্থা দেখিবলৈ পোৱা গৈছে পৰিশোধ কৰিব পৰা নাই পূৰ্বৰ ঋণৰ সুদ ইণ্টাৰেষ্ট পৰিশোধ কৰিব পৰা নাই ৰাজ্য চৰকাৰে 24-25 বিত্তীয় বৰ্ষৰ পৰা আদায় দিয়া নাই মূল ঋণৰ 15,987 কোটি টকা ইফালে ঋণৰ ওপৰত ঋণ লৈছে পূৰ্বৰ সুদ পৰিশোধ ৰাজ্য চৰকাৰৰ ঋণৰ ধনেৰে পৰিশোধ 9,467.75 কোটি টকাৰ সুদ ঋণৰ ধনেৰে সুদ পৰিশোধ কৰিলেও অহা 8টা বিত্তীয় বৰ্ষত কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব ৰাজ্য চৰকাৰ অহা 8টা বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰে পৰিশোধ কৰিব লাগিব সুদসহ 1,58,000 কোটি টকা বিকশিত অৰ্থনীতিৰ ডাকডোল বজোৱাৰ সময়তে পোখৰলৈ আহিছে ৰাজ্য চৰকাৰৰ অৰ্থনীতিৰ শোচনীয় অৱস্থা কেগৰ প্ৰতিবেদনকো নেওচি ঋণৰ ওপৰত ঋণ লৈছে ৰাজ্য চৰকাৰে অন্য এটা খবৰ পঞ্জাবৰ কৃষক আন্দোলনৰ দৰেই উজনি অসমত কৃষকৰ ব্যাপক প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে পঞ্জাবৰ কৃষক আন্দোলনৰ দৰেই এবাৰ অসমতো কৃষকসকলৰ তীব্ৰ প্ৰতিবাদ ৰাজপথত বস্তাই আলু দলিয়াই এই প্ৰতিবাদ শস্যৰ উচিত মূল্যৰ দাবীৰে কঁপিছে সমগ্ৰ উজনি অসম কৃষি বিভাগৰ বিৰুদ্ধেও তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে কৃষকে প্ৰতি কিলো আলুত মাত্ৰ 6ৰ পৰা 7 টকাহে লাভ কৰে থলুৱা কৃষকে ৰাজ্যত অত্যাধিক মূল্যৰ পাছতো বঞ্চিত থলুৱা কৃষকসকল যাৰ বাবে এই প্ৰতিবাদ কৰিছে কৃষকসকলে দিবলৈছো কৃষকসকললৈ এটা গুৰুত্বপূৰ্ণ খবৰ নতুন নিয়মেৰে এইবাৰ কৃষকে লাভ কৰিব পিএম কিষাণৰ 12 নং কিস্তিৰ ধন
12 নং কিস্তিৰ ধন পাবলৈ আজিয়ে কৰক আপুনি তিনিটা কাম নৱবৰ্ষৰ আৰম্ভণিতেই কোটি কোটি কৃষকৰ বাবে এটা ভাল খবৰ আহি পৰিছে শীঘ্ৰেই প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ 12 নং কিস্তিৰ টকা প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 12 নং কিস্তিৰ 2000 কৈ টকা আপুনিও সাজু হওক PM কিষাণৰ 12 নং কিস্তিৰ ধন ল'বলৈ নতুন নিয়মৰে এইবাৰ ভাৰতৰ কৃষকৰ একাউণ্টত জমা হ'ব এই ধনৰাশি আজিয়েই কৰি লওক KYC আপডেট আপুনি PM কিষাণৰ হিতাধিকাৰীৰ বাবে এই গুৰুত্বপূৰ্ণ খবৰ KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ 12 নং কিস্তিৰ টকা জালিয়াতিৰে নাম সন্নিবিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে PM কিষাণৰ 12 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ 155261 নম্বৰত যোগাযোগ কৰক পৰৱৰ্তী খবৰ মছজিদৰ ইমামে প্ৰাণ ৰক্ষা কৰিলে শ লোকৰ মছজিদৰ এজন ইমামৰ বাবে শ লোকৰ প্ৰাণ ৰক্ষা পৰিছে তাৰ পিছতেই মছজিদৰ ইমামজনক লৈ এতিয়া প্ৰশংসা মছজিদৰ ইমাম আৰু মাইকৰ বাবে ৰক্ষা পৰিল আমতলা ভাৰত বাংলাদেশ সীমান্তৰ কাছাৰৰ আমতলাত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা বিধ্বংসী অগ্নিকাণ্ডত 20 লাখ টকাৰ সম্পত্তি ভস্মীভূত জ্বলি শেষ হৈ গ'ল তিনিটাকৈ বাসগৃহ কিন্তু মছজিদৰ ইমামৰ তৎপৰতাত কদম্পি ৰক্ষা সমগ্ৰ অঞ্চলবাসী অগ্নিকাণ্ডৰ খবৰ পাই অঞ্চলবাসীক এলাৰ্ট কৰিছিল ইমামে মছজিদৰ মাইকৰ জৰিয়তে এলাৰ্ট কৰিলে ইমামে তাৎক্ষণিকভাৱে হাতে হাতে বাল্টি লৈ ঘৰৰ পৰা ওলাই আহে ৰাইজ আৰু মছজিদৰ এজন ইমামৰ বাবেই শ লোকৰ প্ৰাণ ৰক্ষা পৰে এটা ব্ৰেকিং নিউজ আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰে কংগ্ৰেছ দলত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে কংগ্ৰেছত যোগদান কৰিব প্ৰাক্তন সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে 11 জানুৱাৰীত কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদানৰ পূৰ্ণ সম্ভাৱনা আছে ইতিমধ্যেই আমছুৰ পৰা পদত্যাগ কৰিছে ৰেজাউল কৰিম চৰকাৰ আৰু ৰাজনীতিলৈ আহিব কংগ্ৰেছত ৰেজাউল কৰিম চৰকাৰ আহিব বুলি এতিয়া ব্যাপক চৰ্চা আৰম্ভ হৈছে পৰৱৰ্তী খবৰ ৰাজনীতিলৈ আহিব নেকি বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনসাৰী তাক লৈ চলিছে চৰ্চা ৰাজনৈতিক নেতা লিডাৰ হোৱাৰ আগত আপুনি মানুহ হওক ৰাজনীতি নহয় মই প্ৰথমে মানুহ হ'ব বিচাৰিছোঁ মুছলমান ল'ৰা ছোৱালী ডক্টৰ হওক মুছলমান ল'ৰা ছোৱালী ইঞ্জিনিয়াৰ হওক মুছলমান ল'ৰা ছোৱালী বেৰিষ্টাৰ হওক মুছলমান ল'ৰা ছোৱালী ACS APS হওক আল্লাই যদি বিচাৰে তেতিয়াহে মই ৰাজনীতিৰ পথাৰত খোজ দিম কিন্তু মই এতিয়া শিক্ষাৰ বাবে কাম কৰিব বিচাৰিছোঁ মুছলমানৰ ল'ৰা ছোৱালীৰ বাবে সকলোৱে দোৱা কৰক মোৰ বাবে মোৰ মন পৰিষ্কাৰ মই শিক্ষাৰ বাবে কাম কৰিব বিচাৰিছোঁ শিক্ষাৰ ক্ষেত্ৰত আমি আগবাঢ়ি যাবই লাগিব শিক্ষাই জাতিৰ মেৰুদণ্ড কলমেই তাৰ অস্ত্ৰ মন্তব্য বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনসাৰীৰ ৰাজনীতিলৈ আহিব নেকি ইলিয়াছ হুছেইন আনসাৰী তাক লৈ চলিছে চৰ্চা